নমস্কাৰ প্ৰিয় বন্ধুসকল, সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত ভদ্ৰকান্ত শৰ্মা। আগন্তুক সপ্তাহটো অৰ্থাৎ 23 ফেব্ৰুৱাৰী সোমবাৰৰ পৰা 1 মাৰ্চ ৰবিবাৰলৈকে আপোনাৰ সপ্তাহটো কেনেকুৱা যাব, আপোনাৰ ৰাশিফল কি হ'ব, এই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীসকলকো তেওঁলোকৰ ৰাশিৰ ফলৰ বিষয়ে আপুনি ক'ব পাৰে। এতিয়া আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ সপ্তাহটো আৰম্ভণি সিমান ভাল নহয়। ধন টকা পইচা গতানুগতিক থাকিব। কৰ্মক্ষেত্ৰত ব্যৱসায় চাকৰি কিছু সমস্যাই আপোনাক দেখা দিব। সপ্তাহটোৰ শেষৰ ফালে অৰ্থাৎ 26 ফেব্ৰুৱাৰীৰ পিছত আপোনাৰ কিছু ভাললৈ আহিব। স্বাস্থ্য আপোনাৰ ভালে থাকিব বুলি ক'ব নোৱাৰি। হেল্থ ৰিলেটেড কাৰণত আপোনাৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব। অনলাইন ট্ৰেনজেকশ্যন, শ্বেয়াৰ মাৰ্কেটত আপোনাৰ ইনভেষ্ট নকৰাই ভাল। প্ৰেম আৰু পাৰিবাৰিক জীৱন পাৰিবাৰিক দিশত আপোনাৰ বাক বিতণ্ডাই কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি সংযম কৰি ৰখাটো অত্যন্ত মংগলদায়ক বুলি বিবেচিত হয়। শিক্ষাত আপোনাৰ শুভ, বিশেষকৈ ছায়েন্স, টেকন'লজি, কম্পিটিটিভ এক্সামৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে বিশেষ শুভ। সপ্তাহটোৰ আপুনি সূৰ্যক পানী দিয়ক, সূৰ্যৰ মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটো ভালে ভালে যাব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ সপ্তাহটো ভালে ভালে যাব। ধন টকা পইচা আপোনাৰ হাতলৈ আহিব। কৰ্মক্ষেত্ৰত চাই চিতি বিচাৰ বিবেচনা কৰি আপুনি কাম কৰিব লাগিব। বাদ বিবাদৰ পৰা আপুনি দূৰত থকাটোৱেই ভাল হ'ব। স্বাস্থ্য এই সপ্তাহটোত আপোনাৰ ভালেই থাকিব। খোৱা লোৱাত কিছু আপোনাৰ পৰিৱৰ্তন আহিব। আধ্যাত্মিক হ'ব। মন্দিৰ দৰ্শনৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব এইটো সপ্তাহত। দাম্পত্য, প্ৰেম, পাৰিবাৰিক দিশত আপোনাৰ শুভ। শিক্ষাত কিছু ধীৰ হ'ব, কিছু শ্ল' হ'ব, কিন্তু আপোনাৰ সকলোখিনি আশা পূৰণ হ'ব শিক্ষাত। এই সপ্তাহটোত আপুনি ওম নমঃ শিৱায় এই মন্ত্ৰ আপুনি জপ কৰিব, আপোনাৰ সপ্তাহটো ভালে কুশলে যাব। এতিয়া আহিছোঁ পিছৰ ৰাশিটোলৈ, মিথুন ৰাশি। সপ্তাহটো আপোনাৰ ভালদৰে যাব। ধন টকা পইচাৰ বাবে কোনো চিন্তা আপোনাৰ নাথাকে। যদিও যান বাহন মেৰামতি, ইলেক্ট্ৰনিক আইটেম মেৰামতি এইবিলাক কামত আপোনাৰ এক্সট্ৰা খৰচ কিছু বৃদ্ধি পাব। মনত নতুন চিন্তাধাৰা আপুনি বাঢ়িব আৰু তাৰ বাবে আপোনাৰ ফলাফল ভাল হ'ব। ইনভেষ্ট কৰাৰ যোগ আছে। বন্ধুৰ লগত কিছু মতভেদ হ'ব পাৰে, তাৰ প্ৰতি আপুনি সাৱধান হ'ব। প্ৰেমত মিছআণ্ডাৰষ্টেণ্ডিং আপোনাৰ দূৰ হ'ব। আগতে যদি কিবা মিছআণ্ডাৰষ্টেণ্ডিং আছিল তেনেহ'লে এইটো সপ্তাহত আপোনাৰ সেইখিনি দূৰ হ'ব। স্বাস্থ্য ভাল বুলি ক'ব পাৰি, যদিও আপোনাৰ সৰু সুৰা কিছু বেমাৰ আজাৰ যেনেকুৱা জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ কিছু হ'ব পাৰে, তাৰ বাবে কিন্তু চিন্তনীয় নহয়। শিক্ষাত বুদ্ধিৰ বিকাশ হ'ব। গণিত, যোগাযোগ এইবোৰ দিশত আপোনাৰ শুভ। সপ্তাহটোত হনুমান চালিচা পাঠ কৰিলে আপোনাৰ কিবা অশুভ থাকিলে সেইখিনি আপোনাৰ দূৰ হ'ব। পাৰিবাৰিক আপোনাৰ ভালে কুশলে যাব।
এই সপ্তাহটো আপোনাৰ শুভ হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিটোলৈকে। সপ্তাহটো আপোনাৰ মধ্যমীয়াভাৱে পাৰ হ'ব। ধন আহিব, কিন্তু খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত কিছু বেমেজালি আপোনাক দেখা দিব। কোনো কাৰ্যই আপোনাৰ সহজতে সিদ্ধি হৈ নুঠিব। স্বাস্থ্য আপোনাৰ ভালদৰে থাকিব। প্ৰেম দাম্পত্য জীৱনত আপোনাৰ নৰ্মেল থাকিব। শিক্ষাত আপোনাৰ শুভ যোগ আছে। স্মৃতিশক্তি বৃদ্ধি পাব। হিষ্ট্ৰী, ছ'চিয়'লজি আৰু মেডিকেল ষ্টুডেণ্টৰ বাবে এই সপ্তাহটো অত্যন্তই শুভ। সপ্তাহটোত আপুনি শনি মন্ত্ৰ জপ কৰক। আপোনাৰ সপ্তাহটো কিবা সমস্যা থাকিলে সকলোখিনি দূৰ হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ আগন্তুক সপ্তাহটো বৰ এটা ভাল বুলি ক'ব নোৱাৰি। ধন টকা পইচা হাতলৈ আহিব, এক্সট্ৰা ইনকামো আপোনাৰ বাঢ়িব, কিন্তু কৰ্মক্ষেত্ৰত পজিটিভেই থাকিব, যদিও খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। ৰিপেয়াৰিং, যেনেকুৱা আপোনাৰ ইলেক্ট্ৰনিক যান বাহন আদি ৰিপেয়াৰিঙৰ ক্ষেত্ৰত আপোনাৰ খৰচ দুগুণ বৃদ্ধি পাব। স্বাস্থ্য আপোনাৰ এই সপ্তাহটোত ভালে নাযায়। গেছ, এচিডিটি আদিৰ সমস্যাই আপোনাক বৰকৈ আমনি কৰিব। খোৱা লোৱাত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব। প্ৰেম দাম্পত্য জীৱনো আপোনাৰ বৰ এটা ভাল নহয়। ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, মতভেদ আহিব পাৰে। শিক্ষাত আত্মবিশ্বাস ৰাখি পঢ়িলে আপুনি ভাল ফল পাব। প্ৰতিদিনে সূৰ্যক পানী দিয়ক আৰু সূৰ্য প্ৰণাম কৰক। আপোনাৰ সকলোখিনি সমস্যা দূৰ হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। আগন্তুক সপ্তাহটো খুব এটা ভাল বুলি ক'ব নোৱাৰি। কৰ্মত বাধা আহিব। কোনো কৰ্মই আপোনাৰ সুকলমে হৈ নুঠিব। ইলেক্ট্ৰনিক সামগ্ৰী বেয়া হোৱা বা চুৰি হোৱাৰ যোগ আছে। ঘড়ী, মোবাইল, লেপটপ আদি বস্তু আপুনি খুব সাৱধানে ৰাখিব। এইবোৰে আপোনাৰ খৰচৰ মাত্ৰা অত্যাধিক কৰি তুলিব। মানসিক চাপ আপোনাৰ এই সপ্তাহটোত বৃদ্ধি পাব। আনৰ লগত তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। কৰ্মক্ষেত্ৰতে হওক, ঘৰতেই হওক বা বাহিৰতে হওক, য'তেই নহওক কিয় আনৰ লগত কোনো তৰ্ক বিতৰ্কত আপুনি লিপ্ত নহ'ব। ই আপোনাৰ ক্ষতিকাৰক হ'ব পাৰে। স্বাস্থ্য আপোনাৰ ভালদৰে যাব। প্ৰেম দাম্পত্য জীৱন আপোনাৰ মধ্যমীয়া হ'ব। শিক্ষাত বিশ্লেষণাত্মক চিন্তাধাৰা আপোনাৰ বৃদ্ধি পাব। এনালাইচিছ পাৱাৰ আপোনাৰ বৃদ্ধি পাব। স্পেচিয়েলি ছায়েন্স, মেডিকেল, একাউণ্টেঞ্চি ষ্টুডেণ্টৰ কাৰণে এই সপ্তাহটো আপোনাৰ অত্যন্তই শুভ বুলি মানি লোৱা হয়। সপ্তাহত আপুনি গণেশ পূজা কৰিলে আপোনাৰ যিখিনি সমস্যা থাকে, যিখিনি অমংগল থাকে, সকলোখিনি আপোনাৰ দূৰ হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ এই সপ্তাহটো খুব ভাল বুলি ক'ব পাৰি। ধন টকা পইচা আপোনাৰ হাতলৈ আহিব। নতুন সম্পত্তি গঢ়াৰ আপোনাৰ চান্স আছে। ইনভেষ্ট কৰিলে আপুনি ভাল লাভৱান হ'ব পাৰিব। কৰ্মক্ষেত্ৰত মান সন্মান আপোনাৰ বৃদ্ধি পাব, প্ৰশংসা লাভ কৰিব। স্বাস্থ্য ভাল যদিও খোৱা লোৱাত আপুনি কিছু সতৰ্ক হ'ব। পেটৰ কোনো সমস্যাই আপোনাৰ দেখা দিব পাৰে। প্ৰেম দাম্পত্য জীৱনত আপোনাৰ ভাল। বিবাহ প্ৰত্যাশী সকলৰ কাৰণে বিবাহৰ যোগাযোগ হ'ব পাৰে। শিক্ষাত হতাশ নহ'ব। নিজৰ সিদ্ধান্তক আপুনি মানি লৈ, দৃঢ়ভাৱে মানি লৈ আপুনি আগবাঢ়ক। আপুনি সফল হ'ব পাৰিব। গোটেই সপ্তাহটোত আপুনি শনি মন্ত্ৰ জপ কৰিলে আপোনাৰ অশুভখিনি দূৰ হৈ সপ্তাহটো আপোনাৰ শুভ হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। সপ্তাহটো আপোনাৰ মধ্যমীয়া হ'ব। ধন টকা পইচা আপোনাৰ হাতলৈ আহিব। ষ্টক শ্বেয়াৰ মাৰ্কেটৰ পৰা আপোনাৰ ভাল পইচা অহাৰ সম্ভাৱনা আছে। মানসিক প্ৰেছাৰ কিন্তু আপোনাৰ এই সপ্তাহটোত
বৃদ্ধি পাব। সামগ্ৰী চুৰি হোৱাৰ আপোনাৰ সম্ভাৱনা আছে, তাৰ প্ৰতি আপুনি সজাগতা অৱলম্বন কৰিব। বাদ বিবাদৰ আপোনাৰ যোগ আছে, তাৰ বাবে আপুনি সতৰ্কতা অৱলম্বন কৰিব। কোনো কামতে আপুনি খৰখেদা নকৰিব। স্বাস্থ্য আপোনাৰ ভাল নহয়, পেটৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। প্ৰয়োজন হ'লে আপুনি ডক্তৰৰ ওচৰত চপাটোই মংগল। প্ৰেমত নতুনত্ব আপোনাৰ আহিব, নতুন খবৰ আপুনি লাভ কৰিব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ কিউৰিচিটি বৃদ্ধি পাব। ওম নমঃ শিৱায় এই মন্ত্ৰ আপুনি জপ কৰিব। সপ্তাহটোত আপোনাৰ সকলোখিনি অশুভ দূৰ হৈ শুভ হ'ব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ সপ্তাহটো ভালে যাব। কোনো গুৰুৰ লগত আপোনাৰ দেখা সাক্ষাৎ হ'ব পাৰে। ইনকাম আপোনাৰ ভাল হ'ব। এই সপ্তাহটোত আপুনি ছেভিং কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। কোনো ছিনিয়ৰৰ পৰা আপুনি ভাল প্ৰশংসা পাব। পেণ্ডিং কাম আপোনাৰ এইটো সপ্তাহত সম্পূৰ্ণ হোৱাৰ যোগ আছে। বন্ধুৰ পৰা আপুনি ভাল সঁহাৰি লাভ কৰিব। কৰ্মত প্ৰশংসা লাভ কৰিব আৰু কৰ্মত আপোনাৰ কিছু পৰিৱৰ্তন আহিব। পৰিৱৰ্তন মানে আপোনাৰ হয়তো প্ৰমোশ্যন হ'ব পাৰে বা আপোনাৰ ট্ৰেন্সফাৰ হ'ব পাৰে, এনেকুৱা ধৰণৰ কোনো পৰিৱৰ্তন আহিব। স্বাস্থ্য আপোনাৰ এই সপ্তাহটোত ভালদৰে যাব। প্ৰেম দাম্পত্য জীৱনত আপোনাৰ ভাল। শিক্ষাত শুভ আৰু জ্ঞান বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলৰ। দৰ্শন বিষয়ত ফিলচফিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। সূৰ্যক পানী দিব। এই সপ্তাহটো আপোনাৰ ভালদৰে যাব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ সপ্তাহটো খুব ভাল হ'ব। ইনকাম আপোনাৰ বৃদ্ধি হ'ব, কিন্তু এই সপ্তাহটোত আপুনি কাকো টকা পইচা ধাৰলৈ নিদিব। যান বাহনৰ পৰা আপুনি সাৱধান হৈ থাকিব। পাৰিলে ভ্ৰমণ নকৰাই ভাল। পেণ্ডিং ধন আপোনাৰ এইটো সপ্তাহত আদায় হ'ব। ইনভেষ্ট কৰিলে ভাল ফল পাব। যিসকলে শ্বেয়াৰ মাৰ্কেটত হওক বা আন কোনো ঠাইত যদি ইনভেষ্ট কৰে, তেনেহ'লে এইটো সপ্তাহত আপুনি ভাল লাভৱান হ'ব পাৰিব। কৰ্মত আপুনি পজিটিভ ৰিজাল্ট পাব। স্বাস্থ্য আপোনাৰ কিন্তু এইটো সপ্তাহত ভালদৰে নাযাব। বিষ বা হাড় সম্পৰ্কীয় কিছু সমস্যাই আপোনাৰ দেখা দিব পাৰে। প্ৰয়োজন হ'লে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱে মংগল হ'ব। প্ৰেমত ভাল বুজাবুজি আপোনাৰ থাকিব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেছাৰ কম থাকিব। যিসকলে ইণ্টাৰভিউত এপিয়াৰ কৰিব, তেওঁলোকৰ বাবে এই সপ্তাহটো খুব ভাল বুলি বিবেচিত হয়। কিন্তু এইটো সপ্তাহত আপোনালোকে খং নিয়ন্ত্ৰণ কৰি ৰাখিব। গোটেই সপ্তাহটো শনি মন্ত্ৰ জপ কৰক, আপুনি ভাল ফলাফল নিশ্চয় পাব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিটোলৈ। কুম্ভ ৰাশিৰ আগন্তুক সপ্তাহটো বৰ ভাল বুলি ক'ব নোৱাৰি। আৰম্ভণি কিছু আপোনাৰ নিগেটিভ থাকিব। চিন্তাই আপোনাক আমনি কৰিব। বিশেষকৈ শাৰীৰিক সমস্যা আপোনাৰ এইটো সপ্তাহত বৃদ্ধি পাব। যান বাহনৰ পৰা আপুনি কিছু সাৱধানে থাকক। কিন্তু সপ্তাহটোৰ শেষৰ ফালে সকলো ঠিক হৈ যাব। বিশেষকৈ 26 তাৰিখৰ পিছত আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। ইনভেষ্ট কৰিব পাৰিব আৰু ইনভেষ্ট কৰিলে আপুনি লাভৱান হ'ব পাৰিব। এই সপ্তাহটোত আপুনি গুৰুৰ উপদেশ লৈ কাম কৰিলে ভাল ফল পাব। প্ৰেমত সাৱধান হ'ব। মতভেদ হ'ব পাৰে আৰু তাৰ পৰা আপোনাৰ হয়তো প্ৰেম বিচ্ছেদো হ'ব পাৰে। শিক্ষাত নতুন চিন্তাধাৰাৰ উদয় হ'ব। এই সপ্তাহটোত আপুনি হনুমান চালিচা পাঠ কৰিলে আপুনি শুভ ফল লাভ কৰিব। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ আগন্তুক সপ্তাহটোত ইনকাম কম হ'ব আৰু তাৰ অনুপাতে কিন্তু
আপোনাৰ খৰচ বৃদ্ধি পাব। অলাগতিয়াল কামত বা অপ্ৰয়োজনীয় কামত আপোনাৰ খৰচ বৃদ্ধি পাব। কৰ্মত পৰিৱৰ্তন আহিব। বিশেষকৈ যিসকলে চেলছত কাম কৰে তেওঁলোকৰ স্থান পৰিৱৰ্তন হ'ব পাৰে। পৰিয়াল বা বন্ধু বান্ধৱৰ পৰা আপুনি ভাল ছাপোৰ্ট লাভ কৰিব। কোনো কামত খৰখেদা আপুনি নকৰিব। ভাবি চিন্তি যি কৰে সেইখিনি আপুনি ভালদৰে প্লেন কৰি ল'ব, তেতিয়াহে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যত বিষৰ সমস্যাই আপোনাক দেখা দিব পাৰে আৰু ই আপোনাৰ বাবে কিছু চিন্তনীয় হৈ পৰিব। প্ৰেমত শুভ খবৰ লাভ কৰিব। শিক্ষাত পৰীক্ষাৰ্থীৰ বাবে শুভ সপ্তাহ এইটো, ভাল ফলাফল লাভ কৰিব। ক্ৰিয়েটিভিটি মনোভাৱ বৃদ্ধি পাব। এই সপ্তাহটোত যদি গণেশ পূজা কৰে তেনেহ'লে আপোনাৰ যিখিনি অশুভ ফল থাকে এই গোটেইখিনি আপোনাৰ শুভ হ'ব। আপোনাৰ আগন্তুক সপ্তাহটো ভালে কুশলে যাওক এই কামনা কৰিলোঁ। প্ৰিয় বন্ধুসকল, মোৰ এই ভিডিঅ'সমূহ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, যাতে মই আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে আগ্ৰহী হওঁ। আৰু চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। ধন্যবাদ।